ৰাধাৰাণীৰ ধ্যান। এটা শান্ত পৰিৱেশত বহি ল'ব আৰু চকু বন্ধ কৰি চিধাকৈ বহি ল'ব। দীঘলকৈ উশাহ ল'ব, লাহেকৈ এৰি দিব। পজিটিভিটিৰ সৈতে দীঘলকৈ উশাহ ল'ব আৰু আপোনাৰ ভিতৰত যিমানবোৰ নিগেটিভিটি আছিলে সেই সকলোবোৰ লাহেকৈ আৰু সম্পূৰ্ণৰূপে উলিয়াই দিব। পুনৰবাৰ দীঘলকৈ উশাহ ল'ব। অনুভৱ কৰিব প্ৰতিটো উশাহত যেন আপোনাৰ ভিতৰলৈ পজিটিভ এনাৰ্জি গৈ আছে আৰু প্ৰতিটো নিশাহত আপোনাৰ ভিতৰত থকা ব্লকেজবোৰ যেন বাহিৰলৈ ওলাই গৈছে। ৰিলেক্স হৈ যাব। সম্পূৰ্ণ শৰীৰটো ঢিলাকৈ এৰি দিব। পুনৰবাৰ দীঘলকৈ উশাহ ল'ব, লাহেকৈ এৰি দিব। অনুভৱ কৰিব আপোনাৰ শৰীৰটো যেন লাহে লাহে শান্ত হৈ গৈছে। পাতল পাতল যেন অনুভৱ কৰিছে। অনুভৱ কৰিব আপোনাৰ সন্মুখত এটা চিৰি আছে, ষ্টেয়াৰকেছ। সেই চিৰিদি ওপৰলৈ যোৱাৰ ৰাস্তা আছে। এনেকুৱা অনুভৱ হৈছে যে সেই ডিভাইন চিৰিয়েদি যেন স্বৰ্গলৈ যোৱাৰহে ৰাস্তা। সেই চিৰিটোৰ দুয়োকাষে থকা ৰেলিঙত ধুনীয়া ধুনীয়া ফুলবোৰ ফুলি আছে। লতা বগাই বগাই সৰু সৰু সেউজীয়া পাতৰ মাজত নানা ৰঙৰ ফুলবোৰ ফুলি আছে। এক যেন অনাবিল শান্তি আপুনি অনুভৱ কৰিব পাৰিছে। এতিয়া আপুনি সেই চিৰিদি ওপৰলৈ উঠি গৈছে। প্ৰতিটো ষ্টেপত ভৰি দিয়াৰ লগে লগে আপোনাৰ হৃদয়খন যেন পাতল হালকা অনুভৱ কৰিছে। যিমানেই আপুনি ওপৰলৈ গৈ আছে সিমানেই যেন আপোনাৰ ভিতৰত থকা বোজাবোৰ, মনৰ দুখবোৰ পাতল হ'বলৈ ধৰিছে। এইবাৰ গৈ গৈ আপুনি একেবাৰে শেষৰটোত ষ্টেপত ভৰি দিছে আৰু ভৰি দিয়াৰ লগে লগে যেন এক দিব্য শান্তি আপুনি অনুভৱ কৰিছে। সন্মুখৰ ফালে চাওক, ৰাধাৰাণী দেৱী ৰূপত মৃদু হাঁহিৰে আপোনাক যেন সম্ভাষণ জনাইছে। তেওঁৰ চকুৰ দৃষ্টিত কোমলতা আৰু অন্তৰত প্ৰেম, দয়া, অনন্ত প্ৰেম যেন আপোনাৰ ফালে আহিছে। ৰাধাৰাণীৰ হাতত এক দিব্য জ্যোতিময় গোলাপী পদুম ফুল। সেই দিব্য পদুম ফুলৰ পৰা দিব্য এনাৰ্জি আপোনাৰ হৃদয়লৈ প্ৰবাহিত হৈছে। অনুভৱ কৰক
এইবাৰ যেন আপোনাৰ বুকুৰ মাজত হৃদয় চক্ৰত এক পদ্ম কুঁহিপাত বিকশিত হৈছে। আপোনাৰ বুকুৰ মাজত হৃদয় চক্ৰত এপাহ সৰু পদুমৰ কলি যেন বিকশিত হ'বলৈ ধৰিছে। লাহে লাহে সেই পদুমৰ কলিটো যেন পাহিবোৰ মেল খাই গৈছে আৰু এতিয়া সেই কলিটো এপাহ সম্পূৰ্ণ পদুম ফুলৰ ৰূপ লৈছে আৰু সেই গোলাপী ৰঙৰ পদুমৰ পাহিটোত ৰাধা ৰাণী বিৰাজমান হৈছে। মৃদু হাঁহিৰে আপোনাক যেন তেওঁ আশীৰ্বাদ দি আছে। ৰাধা ৰাণীৰ পৰা ওলোৱা দিব্য উৰ্জাই আপোনাৰ হৃদয়ত বিয়পি পৰিছে। গোলাপী পোহৰেৰে যেন আপোনাৰ হৃদয়খন ভৰি পৰিছে। লগে লগে আপোনাৰ মনৰ পৰা ভয় আঁতৰি গৈছে, সন্দেহ আঁতৰি গৈছে। কেৱল প্ৰেম আৰু প্ৰেম আৰু আনন্দেৰে আপোনাৰ অন্তৰখন যেন পূৰ্ণ হৈ গৈছে। মনৰ ভিতৰতে এফাৰ্মেশ্যন দিয়ক, মই দিব্য আলোকৰে পূৰ্ণ, মই চিৰন্তন প্ৰেম, মই ৰাধা ৰাণীৰ শক্তিৰ অংশ। সেই দিব্য উৰ্জা এতিয়া কেৱল আপোনাৰ হৃদয়তে সীমাবদ্ধ হৈ থকা নাই। এই উৰ্জাখিনি যেন বাঢ়ি গৈ আপোনাৰ পৰিয়াললৈ, পৰিয়ালৰ প্ৰতিজন সদস্য, বন্ধু বান্ধৱীলৈ গৈছে, যাক আপুনি ভাল পায়। সেই সকলোবোৰলৈ এই ৰাধা ৰাণীৰ নিস্বাৰ্থ প্ৰেমৰ উৰ্জা গৈছে। আৰু যোনে আপোনাক কেতিয়াবা অশান্তি দিছিলে, আপুনি ক্ষমা কৰিব পৰা নাছিল, তেওঁলোকলৈ এই দিব্য উৰ্জা প্ৰবাহিত হৈছে। সকলোকে যেন আপোনাৰ হৃদয়ৰ এই প্ৰেমৰ পোহৰে স্নান কৰাই দিছে। সকলোৰে দুৰ্দশা এই দিব্য আলোকেৰে ধুৱাই লৈ গৈছে। লাহে লাহে এই দিব্য উৰ্জা সমগ্ৰ গাঁও, চহৰ, ৰাজ্যলৈ, গোটেই পৃথিৱীলৈ বিয়পি গৈছে। পৃথিৱীও এতিয়া ৰাধা ৰাণীৰ প্ৰেমৰ দিব্য পোহৰেৰে যেন ঢাক খাই গৈছে। যাকেই হিলিঙৰ প্ৰয়োজন, সেই সকলোলৈ দিব্য উৰ্জা গৈছে আৰু সকলোবোৰ যেন হিল হৈ গৈছে। যাৰ থাকিবলৈ ঘৰ নাই, যোনে এসাঁজ শান্তিৰে খাবলৈও পোৱা নাই, সকলোলৈ দিব্য উৰ্জা গৈছে, সকলোকে হিল কৰি দিছে। যিবোৰ জীৱ জন্তু থাকিবলৈ আশ্ৰয় পোৱা নাই, সেই সকলোলৈও এই নিস্বাৰ্থ প্ৰেমৰ এনাৰ্জি গৈছে আৰু সেই সকলোবোৰ যেন হিল হৈ গৈছে। মনতে ৰাধা ৰাণীৰ জপ কৰিব, ৰাধা ৰাণীৰ নাম ল'ব, ৰাধে 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 ৰাধে। এক দিব্য আলোকেৰে, দিব্য শান্তিৰে আপুনি ভৰি পৰিছে। মনত কৃতজ্ঞতাৰ ভাৱ ৰাখক যে আজি এই দিব্য আলোকেৰে
আমি সকলোবোৰ ধন্য হৈ গ'লোঁ। এবাৰ দীঘলকৈ উশাহ ল'ব, লাহেকৈ এৰি দিব। হাত দুখন নমস্কাৰ মুদ্ৰাত আনিব। ধন্যবাদ ৰাধা ৰাণী, ধন্যবাদ কৃষ্ণ ভগৱান, ধন্যবাদ বিশ্ব ব্ৰহ্মাণ্ড, ধন্যবাদ নিজৰ ইষ্ট দেৱতাৰ নাম ল'ব, যিজন ভগৱানক আপুনি পূজা কৰে। হাত দুখন মোহাৰি চকুত লগাই লাহেকৈ চকু দুটা মেলি দিব। ধন্যবাদ।